আজি সংবাদ মেলটো আপোনালোকে জানেই যে 11 মাৰ্চ তাৰিখে আমাৰ আইনখন বলবৎ কৰা হ'ল। এতিয়া ঘটনাটো হৈছে যিটো পৰিস্থিতি হৈছে যে আজি যোৱাকালি এটা বিশেষ তথ্য আমাৰ ওচৰলৈ আহিছে যে বাংলাদেশত 39 লাখ হিন্দু বাংলাদেশী নিৰুদ্দেশ হৈছে। আৰু এই নিৰুদ্দেশ হোৱা সময়ছোৱাটো হ'ল 2016 চনৰ 2016 চনৰ 26 জুলাইত প্ৰথম এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন মোদী চৰকাৰে উত্থাপন কৰিছে। তেতিয়াৰ পৰা 2022 চনলৈকে বাংলাদেশৰ যিটো লোকপিয়ল 2022 চনৰ সেই লোকপিয়লৰ তথ্যমতে 39 লাখ বাংলাদেশী হিন্দু বাংলাদেশী তাতে হ্ৰাস পাইছে। এইটো এটা অতি ভয়ানক তথ্য। আৰু যেহেতু বাংলাদেশৰ অসম এখন চুবুৰীয়া ৰাজ্য হিচাপে আজি এইটো কথা আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে ইয়াৰে সৰহসংখ্যক বাংলাদেশী নিৰুদ্দেশ হোৱা বাংলাদেশীয়ে অসমলৈকে আহিছে। এতিয়া ঘটনাটো হৈছে যে এতিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ আগত এটা কথা খুব চৰ্চা হৈছে যে মোদী গেৰেণ্টি। ভাৰত চৰকাৰৰ গেৰেণ্টি নহয়, ভাৰতৰ গেৰেণ্টি নহয়, এজন ব্যক্তিৰ নামত যে মোদী গেৰেণ্টি বুলি ক'লে আমাৰ এটা কথাই মনত পৰে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে যে 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব। এইটো আছিল প্ৰথম অসমৰ জনগণক সম্বোধন কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোদী গেৰেণ্টি। আৰু সেই মোদী গেৰেণ্টিৰ 16 মে'ৰ পিছত তালি টোপোলা বান্ধি যোৱাৰ যি তেখেতৰ গেৰেণ্টি আছিল, সেই গেৰেণ্টিৰ বিপৰীতে এতিয়া আমি 39 লাখ হিন্দু বাংলাদেশীৰ বোজা ল'ব লগা হৈছে। আজি যিখন আইন বলবৎ কৰিলে, আজি 1951 চনৰ পৰা 1971 চনলৈকে আমি 20 বছৰৰ অতিৰিক্ত বোজা ল'বলৈকে 855 জন শ্বহীদ আমাৰ অসম আন্দোলনত শ্বহীদ হৈছে। এতিয়া 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে বিদেশী নাগৰিকত্ব দিয়াৰ কাৰণে এই আইনখনৰ জৰিয়তে ব্যৱস্থা কৰে, যাৰ ফলত অতিৰিক্ত 1971 চনৰ পৰা অতিৰিক্ত 43 বছৰৰ আমি বোজা ল'ব। আপোনালোকে জানে যে বাংলাদেশৰ 2022 চনৰ যিটো লোকপিয়লৰ তথ্যমতে বাংলাদেশত জনসংখ্যা 16,51,58,616 জন আছে। আৰু এই তথ্যমতে 2022 চনৰ তথ্যমতে বাংলাদেশৰ জনসংখ্যা 1,31 লাখ হিন্দু বঙালী বাংলাদেশত এই লোকপিয়লৰ তথ্যমতে 1,31 লাখ হিন্দু বাংলাদেশী বাংলাদেশত আছে। কিন্তু আশ্চৰ্যৰ কথা যে দ্য হিন্দুত প্ৰকাশিত 2016 চনৰ 23 জুনৰ বাতৰি অনুসৰি 2016 চনত বাংলাদেশৰ জনসংখ্যা আছিল 1,70 লাখ। তাৰমানে 2016 চনৰ 26 জুলাইত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰথম উত্থাপন কৰিছিল। আৰু এই তথ্য হিন্দুৰ তথ্যমতে 1,70 লাখ বাংলাদেশী আছিল। অকল সেয়াই নহয়, বাংলাদেশৰ ব্যুৰো অফ ষ্টেটিষ্টিক্সৰ তথ্য অনুসৰি 2015 চনৰ ডিচেম্বৰত বাংলাদেশত হিন্দুৰ জনসংখ্যা 1,70 লাখ। তাৰমানে 29 লাখ যেতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন প্ৰথম আনিছিল 2016 চনৰ 26 জুলাই, তেতিয়াৰ পৰা 2022 চনৰ বাংলাদেশৰ লোকপিয়লত তথ্যত এইটো কথা স্পষ্ট হৈ গৈছে যে 29 লাখ বাংলাদেশী নিৰুদ্দেশ। তাতকৈ ডাঙৰ তাৎপৰ্যৰ কথাটো হৈ গ'ল যে 2014 চনত বাংলাদেশত জনসংখ্যা আছিল 1,55 লাখ 2014 চনত। আৰু 2015 চনত সেই জনসংখ্যা বাঢ়ি 1,70 লাখ হৈছে। অৰ্থাৎ এটা বছৰত 15 লাখ বাংলাদেশত জনসংখ্যা বৃদ্ধি হৈছে। 1,55 লাখ আছিল 2014 চনত, 2015 চনত সেইটো গৈ 1,70 লাখ। আৰু এই তথ্যটো আমাৰ নহয়, বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সৰ তথ্য। আপোনালোকে সকলোৱে জানে যে 5 ফেব্ৰুৱাৰী 2013 চনত বাংলাদেশত এটা ডাঙৰ মুভমেণ্ট এটা হৈছিল, আন্দোলন এটা হৈছিল। ৰাজপথত
লাখ লাখ মানুহ ওলাই আহিছিল, প্ৰায় 14 লাখ মানুহ ওলাই আহিছিল। এই মুভমেণ্টটোৰ নাম কয় শাহবাগ মুভমেণ্ট। শাহবাগ মুভমেণ্ট যিটো হৈছিল, সেই মুভমেণ্টটো কি কাৰণত হৈছিল যে বাংলাদেশৰ এটা ৱাৰ ট্ৰিব্যুনেলত বাংলাদেশত 1971 চনৰ দেশ বিভাজনৰ যেতিয়া পাকিস্তানৰ পৰা পূব পাকিস্তান ভাগ হৈছিল, তেতিয়া দুজন ব্যক্তি বিশেষকৈ, এজন হ'ল চাকা চৌধুৰী, বিএনপি খালেদা জিয়া মন্ত্ৰীসভাৰ তেওঁ মন্ত্ৰী আছিল, আৰু এগৰাকী আছিল কাদের মোল্লা, তেওঁ জামায়াতে ইছলামীৰ নেতা আছিল। এই কাদের মোল্লা আৰু চাকা চৌধুৰীক লাইফ ইমপ্ৰিজনমেণ্ট, যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। তেওঁলোকে হিন্দু মাছাকাৰ কৰাৰ কাৰণে 1971 চনৰ পৰৱৰ্তী হিন্দু মাছাকাৰ কৰাৰ কাৰণে তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল। আৰু কৰাৰ পিছত শ্বেখ হাছিনা চৰকাৰে যি ট্ৰিব্যুনেল গঠন কৰিছে, সেই ট্ৰিব্যুনেলে লাইফ ইমপ্ৰিজনমেণ্ট দিয়াৰ পিছত বাংলাদেশৰ জনগণৰ ৰাজপথত ওলাই গৈছিল যে লাইফ ইমপ্ৰিজনমেণ্ট দিলে নহ'ব, তেওঁলোকক ফাঁচি দিব লাগে। আৰু এই ফাঁচি দিয়াৰ যি জনগণৰ অভ্যুত্থান হৈছিল যে এই দুগৰাকী ব্যক্তি যোনে হিন্দু মেছাকাৰত জড়িত আছিল তেওঁলোকক ফাঁচি দিব লাগে, দিয়াৰ লগে লগে ৱাৰ ট্ৰিব্যুনেলে এটা সিদ্ধান্ত ল'লে যে তেওঁলোকক ফাঁচি দিয়া হ'ব। আৰু সেই মৰ্মে 2015 চনৰ নৱেম্বৰ মাহত তেওঁলোক দুইগৰাকীক ফাঁচি দিয়া হ'ল, যাৰ ফলত বাংলাদেশত থকা হিন্দু আৰু সেই সময়ত যিসকল বাংলাদেশৰ পৰা হিন্দু পৃথিৱীৰ বিভিন্ন ঠাইলৈ ওলাই গৈছিল, তেওঁলোক এটা আশ্বস্ত হ'ল, এটা পৰিৱেশ সৃষ্টি হ'ল যে বাংলাদেশ হিন্দুৰ বাবে এটা সুৰক্ষিত ঠাই। তাৰপিছত 15 লাখ, মাত্ৰ এক বছৰত 15 লাখ বাংলাদেশত জনসংখ্যা, হিন্দুৰ সংখ্যা বৃদ্ধি হ'ল। কিন্তু আটাইতকৈ দুৰ্ভাগ্য আৰু তাৎপৰ্যৰ বিষয় যে 2016 চনৰ 26 জুলাইত এই সিদ্ধান্তটো লোৱাৰ লগে লগে যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট পাৰ্লিয়ামেণ্টত প্ৰথমবাৰৰ পৰা অনাৰ লগে লগে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল যে ভাৰতবৰ্ষই যে হিন্দু বঙালীসকলক সংস্থাপিত কৰে। আৰু সেইটো অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন